তো আমি প্ৰত্যেকে এটা ভাবিব লাগে যে জুবিনদাৰ দৰে আমাকো যাতে মানুহে ভাল পাওক, মানে সেই কথা আমি সদায় চিন্তা কৰিব লাগে। বন্ধুসকল, এজন ব্যক্তি, এজন মুছলমান জনাব মোহাম্মদ কামাল আজহাৰী নামটো। তো সেই জনাবজনে বহুত শুদ্ধ কথা কয়, ভাল কথা কয়। মই আজিলৈকে তেওঁৰ মুখৰ পৰা বেয়া শব্দ এটা শুনা নাই। সদায় প্ৰত্যেক দিনাখনে ভাল শব্দই শুনি আহিছোঁ। আৰু যি কৈ আহিছে তেওঁৰ যোনটো পন্থা, মুছলমান পন্থাৰ হৈ পেলাই শুদ্ধ কথা কৈ আহিছে। কিন্তু সেই মানুহজনক এচাম মুছলমান লোকে ইমান বেয়াকৈ গালি পাৰে, ইমান বেয়াকৈ কয়। এয়া কি আল্লাই শিকাইছে নেকি? এয়া কি ঈশ্বৰে শিকাইছে নেকি? কাৰোবাৰ অন্তৰত আঘাত দিয়া, কাৰোবাক দুখ দিয়া আল্লাই শিকাইছে নেকি? আল্লাই কেতিয়াও শিকোৱা নাই, হয়নে?